কাইলৈ বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চিৰাং আৰু কোকৰাঝাৰৰ 19টা সমষ্টিত হ'ব নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বৰভূমিত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। বেলট বাকচ লৈ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং বিষয়া। হাগ্ৰামা মহিলাৰী, খাম্পা বৰগাড়ী সহ বিপিএফৰ কেইবাজনো বাঘা বাঘা নেতাৰ নিৰ্ণয় হ'ব ভাগ্য। ইতিমধ্যে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ গৈছে বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে যেহেতু বিটিচিৰ পৰিৱেশ আমাৰ সাংবাদিকসকলে দেখুৱাই আছে। বিৰতিৰ পূৰ্বে বিজু কুমাৰ ডেকাই দেখুৱালে কিদৰে প্ৰিজাইডিং বিষয়াসকল সাজু হৈছে আৰু এইবাৰ আমাক আন এক স্থানৰ পৰা পৰিৱেশ জনাব জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে। পৰিষদীয় নিৰ্বাচনত ভোট গ্ৰহণৰ কাৰণে সাজু হৈছে বুলি ক'ব লাগিব প্ৰশাসন, কোকৰাঝাৰ প্ৰশাসন। আৰু বৰ্তমানে আমি কোকৰাঝাৰ জিলাৰ কাজিগাঁও মহকুমাত উপস্থিত আছো। পৰ্বতজোৰা যি সমষ্টি, সেই সমষ্টিৰ কাৰণে ইতিমধ্যে যি প্ৰিজাইডিং বিষয়া হওক, পুলিং বিষয়াসকলকো তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ হাতে হাতে তেওঁলোকে বেলট বাক্স, বেলট পেপাৰ ইত্যাদি লৈছে আৰু তাৰ পৰা ইয়াৰ পৰা অলপ কিছু দেৰি পিছতে ৰাওনা হ'ব। তাৰ কাৰণে প্ৰশাসনে সুন্দৰ ব্যৱস্থা কৰিছে। আপোনালোকে দেখা পাইছে আমাৰ পিছফালে যিখিনি কাগজৰ ৰচনা, সেই দৃশ্য আপোনালোকক দেখুৱাব। ৰাতিপুৱাৰ পৰা 8 বজাৰ পৰা আমি ইয়াত উপস্থিত আছো। এটা বস্তু আমি দেখা পাইছো, সুন্দৰ শান্তিপূৰ্ণভাৱে সুস্থভাৱে ইয়াত বৰ্তমানে এই নিৰ্বাচনৰ যি সামগ্ৰী কঢ়িওৱাৰ যি কাম কাজ, সেই কাম কাজ বৰ্তমানে চলি আছে। আৰু এই বৰ্তমানে ইতিমধ্যে বেলট বাকচৰ পৰা আৰম্ভ কৰি সকলো সংগ্ৰহ কৰিছে। যদি আমি ক'ব যাওঁ পৰ্বতজোৰা সমষ্টিৰ কথা, পৰ্বতজোৰা সমষ্টিত মুঠ 60,527 জন ভোটাৰে 10জনকে প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব। ইয়াত প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰাৰ্থী, DPF, UPPL, UDF আদি কৰি প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। যথেষ্ট শক্তিশালী প্ৰতিদ্বন্দ্বিতা ইয়াত হ'ব। তাৰ কাৰণে কিন্তু যে ভোট গ্ৰহণৰ যি প্ৰক্ৰিয়াৰ কাৰণে প্ৰশাসনে যি ব্যৱস্থা ল'ব লাগে, সেই ব্যৱস্থা ইতিমধ্যে লৈছে। আমি এতিয়ালৈকে আমাৰ হাতত যিখিনি তথ্য আমাৰ হাতত আছে, পৰ্বতজোৰা সমষ্টিৰ পৰা মুঠ 88টা ভোটগ্ৰহণ চেণ্টাৰত আচলতে 88 নম্বৰ ভোটগ্ৰহণ চেণ্টাৰৰ কাৰণে যি পলিং বিষয়াসকল আছে, প্ৰিজাইডিং বিষয়াসকল আছে, তেওঁলোকে ৰাতিপুৱাৰ পৰা বেলট বক্স আদি সংগ্ৰহ কৰিছে। আৰু বৰ্তমানে তেওঁলোকে সেই সমগ্ৰ বস্তু বাহিনী যেন মিলাই ল'ব পাৰে, আচলতে সঠিকভাৱে তেওঁলোকৰ বস্তু বাহিনীৰ লগত লৈ পেলাই তেওঁলোকক প্ৰশাসনৰ পৰা গাড়ীৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকে সেই গাড়ীত ইয়াৰ পৰা ৰাওনা হ'ব। আৰু এই সমগ্ৰ প্ৰক্ৰিয়া ৰাতিপুৱাৰ পৰা আমি দেখুৱাই আছো। আমি যদি আমাৰ গাঁও পচনা সেই দৃশ্য আমি দেখুৱাব পৰা, আমি তেওঁলোকৰ ওচৰলৈ অকণমান যাব বিচাৰিছো। আচলতে আপোনালোকে ক'ত পৰিছে আপোনালোকৰ চেণ্টাৰ? LP স্কুল লেপটপ। আচ্ছা, সমগ্ৰ সামগ্ৰী আপোনালোকে লৈছে? লৈছে। ইমান বৰ মাস্ক দিয়া হৈছে যে কিহৰ কাৰণে? এই মাস্ক বিলাক যিসকল ভোটাৰে মাস্ক লৈ নাহিব তাক দিব লাগিব, তেওঁলোকক দিব লাগিব। মাস্কৰ টোপোলাও লগত দিয়া হৈছে, কাৰণ এইবাৰ কোভিড প্ৰটকল বান্ধি পেলাই যি ব্যৱস্থা, সেই ব্যৱস্থা কৰা হৈছে। সমগ্ৰ আমি গৈ আছো, আমি চেষ্টা কৰি আছো সেই দৃশ্য দেখুৱাবলৈ কাৰণে। আৰু ৰাতিপুৱাৰে পৰা আমি 8 বজাৰ পৰা সেই দৃশ্য আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছো। আৰু আমি জনাই আছো বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চিৰাং আৰু কোকৰাঝাৰ 19টা সমষ্টিত হ'ব নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বৰভূমিত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। বেলট বাকচ লৈ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং বিষয়া। চিৰাং জিলাৰ 7টা সমষ্টিত 3,71,031 জন ভোটাৰে 34গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। জিলা প্ৰশাসনে ইতিমধ্যে সৰ্বমুঠ 456টা ভোট কেন্দ্ৰত ভোটগ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। দ্বিতীয় পৰ্যায়ৰ অহাকালি অনুষ্ঠিত হ'বলগীয়া যি BTC ইলেকশ্যন, ইয়াত আমি এটা গ্ৰুপ আছোঁ। মোৰ লগত 3জন যি পলিং বিষয়াসকল, তেওঁলোকে ইতিমধ্যে উপস্থিত আহি হ'ল। কণ্টেক্ট পিছত আমি ইতিমধ্যে আমাৰ আজিৰ যি গ্ৰুপৰ এপইণ্টমেণ্ট লেটাৰ এইটো কালেকশ্যন কৰিলোঁ। আৰু কণ্টেক্ট সময়ৰ পিছতে আমাৰ যি পলিং মেটেৰিয়েলছসকল এইবিলাক আমি কালেকশ্যন কৰি লওঁ। পৰৱৰ্তী খবৰ, আজি অস্থি বিসৰ্জন দিয়া হ'ব প্ৰয়াত তৰুণ গগৈ। যোৰহাটত আজি বিয়লি দিয়া হ'ব অস্থি বিসৰ্জন। যোৰহাটৰ কছাৰী মৈদামত ৰখা হৈছে তৰুণ গগৈ অস্থি ভস্ম। শ্ৰদ্ধাঞ্জলি প্ৰদানৰ বাবে ৰখা হৈছে অস্থি ভস্ম। অনুষ্ঠানত উপস্থিত থাকিব পুত্ৰ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ লগতে পৰিয়ালৰ সকলো সদস্য উপস্থিত থাকিব। যোৰহাটত উপস্থিত অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং। প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাসকলো উপস্থিত থাকিব যোৰহাটত। আৰু কেৱল যোৰহাটেই নহয়, যিহেতু ইতিমধ্যে সংবাদমেল যোগে গৌৰৱ গগৈ উল্লেখ কৰিছিল পিতৃৰ শেষ ইচ্ছা পূৰণ কৰি যিহেতু তেওঁ অস্থি লৈ সমগ্ৰ অসমলৈ যাত্ৰা যিহেতু তেওঁলোকে কৰিব। আৰম্ভণি যিহেতু যোৰহাটৰ পৰা কৰা হৈছে আৰু আজি ৰখা হৈছে যোৰহাটত এই অস্থি ভস্মৰ কাৰ্যসূচী। আমাক যোৰহাটৰ পৰা এই সন্দৰ্ভত আৰু অধিক জনাব গৌতম বৰাই। গৌতম, আমি
আপোনাৰ নৰৰূপী নাৰায়ণ ভক্তবৃন্দ বিভিন্ন লক্ষ্মী চোৰপাসকল ডাঙৰীয়া অস্থি আমি মহামানৱ মহাত্মা গান্ধীৰ যোৰহাটত আজি প্ৰাৰ্থনাস্থলীত বাকী ৰাইজৰ সৈতে আত্মিক এই প্ৰাৰ্থনা আৰম্ভ হৈছিল জিলাখনৰ বিভিন্ন স্থানৰ পৰা লোক আহিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জড়িত লোকসকল আহিছে জনাবৰ বাবে আৰু আজি হাজাৰ হাজাৰ লোক আজি যোৰহাটৰ কাছাৰী মৈদানত বৰ্তমান সমবেত হৈছেহি আৰু তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীক লোকসকল আহিছে আৰু হৈছেহি আৰু সেই শ্ৰদ্ধাঞ্জলি পুনৰ জ্ঞাপন কৰিছে আৰু আমি তেখেতৰ যিহেতু মই তেখেতক আজি কৰিছে কেনেদৰে ইমান সময়ত বিসৰ্জনৰ বাবে লৈ যোৱা জানিব চেষ্টা কৰিছোঁ দেখিছোঁ যে যিহেতু আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ যে যোৰহাটৰ বিভিন্ন মুখ্যমন্ত্ৰীগৰাকী তাৰ বাবে আজি তেখেতৰ উপস্থিতিত সেই শ্ৰদ্ধাঞ্জলি জনাবলৈ মানুহসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে বৰ্তমান বাৰ্তালাপ কৰি আছে আমি দেখিছোঁ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ আজি ভক্তবৃন্দ লক্ষ্মী চোৰপাসকল শ্ৰীকৃষ্ণই আপোনাৰ পুনৰ এবাৰ কৰিছে অগণন লোক সেই সখা আহিছে যেতিয়া আমাৰ এই বস্ত্ৰবিলাক উৱলি যায় ফাটি যায় তেতিয়া আমি নতুন বস্ত্ৰ পৰিধান কৰোঁ এনেধৰণে যেতিয়া আমাৰ এই নশ্বৰ দেশ ৰোগাগ্ৰস্ত যথেষ্ট এটা আৱেগিক মুহূৰ্ত যোৰহাটবাসী ৰাইজ প্ৰৱেশ কৰে শিলদল ভাঙি আহি আজি ইয়াত উপস্থিত হৈছে মই ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ ৰাইজৰ পৰা মাত্ৰ আশীৰ্বাদ আৰু মৰমে বিচাৰিছিল তাৰ উপৰি একো বিচৰা নাই আগন্তুক দিনত সময় ঠিক কৰিব নিৰ্ধাৰিত কৰিব আৰু আমি দেখুৱাইছোঁ যে এনেদৰে অকণমান লোকৰ সমাৱেশ ঘটিছে আৰু যিসকল কংগ্ৰেছৰ আমাৰ শীৰ্ষ নেতা আহিছে অপৰাধ হৈছিলে সৰ্বঅপৰাধখিনি মনিখন কৰি আমাৰ এই মৃত্যক দেৱতা প্ৰসন্ন হৈ আৰু এৰি থৈ যোৱা পত্নী পুত্ৰ যি জোৱাই নাতি বোৱাৰী সকলোকে তেৰাই প্ৰদান কৰিব এই আমি প্ৰাৰ্থনা জনাইছোঁ সকলোৱে যাতে অসমবাসী আহিছে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে শান্তিৰে বসবাস কৰিব পাৰে মৃত্যক দেৱতা সন্তুষ্ট হৈ মৃত্যকে আশীষ প্ৰদান কৰিব এইখিনি পাৰ্টীয়ে প্ৰাৰ্থনা কৰি চুলিচিঙি কাৰ্টৰ কৰি অভয় সংগতে গলে বস্ত্ৰবাণী দুখানি চৰণ মতা হৈছে আৰু সকলোকে মই পুনৰ আপোনাৰ খবৰলৈ সকলোকে সেৱা জনাই আন্তৰিক শ্ৰদ্ধা জনাই মোৰ বিচাৰপথৰ সামৰণি কৰিছোঁ আৰু এতিয়া ইয়াৰ পাছত আমাৰ সৰ্বধৰ্ম চেষ্টা কৰিম বহি আছে তেখেতসকলক এজন এজনকৈ ধৰ্মীয় অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ মই অনুৰোধ জনাইছোঁ এতিয়া আমি জীৱন চক্ৰৱৰ্তী ডাঙৰীয়া গীতা পাঠৰ বাবে ধন্যবাদ জনাই এতিয়া আমি বৰগীত দ্বিতীয়খন ষ্টেজত বৰগীত আৰম্ভ কৰিবলৈ ধৰিছোঁ প্ৰায় সকলো লোকৰ সৈতে সম্পৰ্ক অতি গাঢ় আছিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী সেয়েহে
আমি দেখিবলৈ পাইছোঁ দাদা আজি প্ৰথমে যোৰহাটত অস্থি বিসৰ্জন দিয়া হ'ব হয় ইয়াৰ পিছত কেনেধৰণে আপোনাৰ প্ৰতিখন জিলাত মানে আমি প্ৰদেশ কংগ্ৰেছে এটা সিদ্ধান্ত ল'লোঁ পৰিয়ালৰ লগত আলোচনা কৰি যে তৰুণ গগৈ ডাঙৰীয়াক অসমৰ সকলো মানুহে যাতে তেখেতক শেষ শ্ৰদ্ধা জনাব পাৰে কাৰণ গুৱাহাটীত মৃতদেহ ৰখাৰ সময়ত সকলো মানুহ বা সকলো কংগ্ৰেছ কৰ্মী গুৱাহাটীত গৈ শ্ৰদ্ধা জনাব তেখেতক পৰা নাই এটা সেইটো কথা দ্বিতীয়টো হৈছে তেখেতৰ যি আদৰ্শ সেই আদৰ্শ যাতে অসমৰ চুকে কোণে বিয়পি পৰে এই দুটা উদ্দেশ্য আমি আগত ৰাখি তেখেতৰ যি চিতাভস্ম এই চিতাভস্ম আমি সমগ্ৰ অসমত আমি এনেধৰণে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ পৰিকল্পনাটো হৈছে আজি যোৰহাটত উজনি অসম মণ্ডল সংমণ্ডল ইয়াত আমি 7খন জিলাক সামৰি এই কাৰ্যসূচী লৈছোঁ আৰু 7খন জিলাৰ চিতাভস্ম আজি ইয়াত আমি অৰ্পণ কৰিছোঁ এই জিলাবিলাকে গৈ নিজৰ অনুৰূপ ধৰণে কাৰ্যসূচী কৰিব আৰু ঠিক এনেদৰে আমাৰ এই মণ্ডলিক পৰ্যায়ৰ কাৰ্যসূচী 11 জানুৱাৰীলৈকে চলিব আৰু সকলোৱে চিতাভস্ম এইদৰে শ্ৰদ্ধাঞ্জলি জনাই প্ৰাৰ্থনা জনাই ব্ৰহ্মপুত্ৰ নদীত বিসৰ্জন ধন্যবাদ জনাইছোঁ আৰু আমি পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এয়াই হৈছে পৰিৱেশ আমাৰ জিলা পৰিষদৰ সদস্যসকল আহিছে জনাবৰ বাবে যোৰহাটৰ বিভিন্ন জিলা সমগ্ৰ জিলাখনৰ বিভিন্ন আৰু আজি যেহেতু যোৰহাটত অস্থি বিসৰ্জন দিয়া হ'ব প্ৰায় তৰুণ গগৈ তাৰ পিছত পৰ্যায়ক্ৰমে ৰাজ্যৰ অন্যান্য জিলালৈ লৈ যোৱা হ'ব তৰুণ গুৰুদেৱৰ অস্থি আৰু যেহেতু সকলোৱে তেওঁক শ্ৰদ্ধা নিবেদন কৰিব খবৰ জনাই থাকিম পুনৰ সময় খন্তেক বিৰত আহিছোঁ বাতৰি শেষ অংশলৈ মহানগৰীত আম আদমি পাৰ্টিৰ প্ৰতিবাদ কৃষি আইন বাতিল আৰু অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী মোদী চৰকাৰৰ ফেচিবাদী চৰকাৰ আখ্যা আপৰ আম আদমি পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী মহানগৰীত কৃষি আইন বাতিল কৰাৰ লগতে অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী মোদী চৰকাৰক ফেচিবাদী চৰকাৰ আখ্যা আম আদমি পাৰ্টিৰ তেওঁলোকক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আপোনালোকে অটপালি ৰোধ কৰক আপোনালোকে অটপালি ৰোধ কৰিবলৈ সময় আহিছে আৰু এই কৃষকসকলে যি আন্দোলন আৰম্ভ কৰিছে এই কৃষকৰ আন্দোলন আমি আম আদমি পাৰ্টিয়ে পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু ভৱিষ্যতে আমি জনাই থাকিম আৰু ইতিমধ্যে এই মঞ্চৰ পৰা আজি গুৱাহাটী মহানগৰীৰ পৰা আমি এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত যদি অহা কাইলৈৰ ভিতৰত যদি এই আমাৰ যি কৃষকৰ আন্দোলনৰ যি কৰিছে এই আন্দোলনৰ যদি সমৰ্থন নজনায় কেন্দ্ৰীয় চৰকাৰে আৰু লগতে আজি 2 ঘণ্টা সময় দিছোঁ ভাৰত চৰকাৰক এই 2 ঘণ্টাৰ সময়ত যদি আমাৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক যদি তেওঁলোকে গৃহবন্দীৰ পৰা মুক্তি নকৰে তেতিয়াহ'লে ইয়াতকৈ ভয়ংকৰ আমি প্ৰতিবাদৰ কাৰ্য আমি কাৰ্যসূচী হাতত ল'ম। খবৰ সৈতে বিদায় লৈছোঁ বাতৰিৰ পৰা নমস্কাৰ।